Welcome to my YouTube channel. মই মুক্তিজুল হক মই তোমালোকৰ মাজত আজি আলোচনা কৰিম ক্লাছ 9ৰ অসমীয়া পাৰ্ট নম্বৰ 1 শিহুলীলাৰ A to Z সকলোখিনি অনুশীলনৰ পৰা বা ভিতৰৰ পৰা সকলো A to Z তোমালোকৰ মাজত কোৱেশ্চন আনসাৰ আজি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। ভিডিঅ'টো স্কিপ নকৰিবা। তোমালোকে বহি আৰু কলম লৈ নোট কৰি ৰাখিবা। মই যিখিনি কোৱেশ্চন আজি তোমালোকক লিখাই দিম তোমালোকে ডাইৰেক্ট এইখিনি পৰীক্ষাত কমন আহিব। তোমালোকে বহিত নোট কৰি ৰাখিবা। কোৱেশ্চন নম্বৰ 1 টো হ'ল যে শিহুলীলা কবিতাটো কাৰ ৰচনা? তোমালোকে ক'বা শিহুলীলা কবিতাটি হ'ল মাধৱদেৱৰ ৰচনা। কাৰ ৰচনা? মাধৱদেৱৰ ৰচনা। 2 নম্বৰ কোৱেশ্চনটো হ'ল যে কবিতাটোত কোনজনৰ শিশু অৱস্থাৰ বৰ্ণনা কৰা হৈছে? ইয়াৰ উত্তৰটো হ'ল যে কবিতাটোত শ্ৰীকৃষ্ণৰ শিশু অৱস্থাৰ লীলা বিলাসৰ বৰ্ণনা কৰা হৈছে। 3 নম্বৰ কোৱেশ্চনটো হ'ল যে শিশু কৃষ্ণই কেনেধৰণৰ লীলা কৰিছিল? ইয়াৰ উত্তৰটো হ'ল শিশু কৃষ্ণই দুষ্টামি কৰিছিল, মাখন চুৰ কৰিছিল, গোপালসকলৰ লগত খেলিছিল আৰু মাতৃক আনন্দ দিছিল। ইয়াৰ উত্তৰ হ'ল এইটো। 3 নম্বৰ উত্তৰটো হ'ল এইটো। 4 নম্বৰ প্ৰশ্নটো হ'ল যে মাতৃয়ে কৃষ্ণৰ দুষ্টামিত কেনে প্ৰতিক্ৰিয়া জনাইছিল? ইয়াৰ উত্তৰটো হ'ল মাতৃয়ে কেতিয়াবা ৰাগ কৰিছিল যদিও অন্তৰত স্নেহ আৰু মৰমেৰে তেওঁক চোৱা চিকণ কৰিছিল। ইয়াৰ উত্তৰ হ'ল 4 নম্বৰ উত্তৰটো হ'ল এইটো। 5 নম্বৰ প্ৰশ্নটো হ'ল কবিতাটোৰ মূল ভাৱ কি? শিহুলীলাৰ কবিতাটোৰ মূল ভাৱ হ'ল কবিতাটোৰ মূল ভাৱ হৈছে শ্ৰীকৃষ্ণৰ শিশু অৱস্থাৰ লীলা বিলাস আৰু মাতৃ সন্তানৰ মৰমৰ চিত্ৰ অংকন কৰা। 6 নম্বৰ কুৱেশ্যনটো হ'ল কবিতাটোৰ পৰা আমি কি শিক্ষা পাওঁ? উত্তৰ কবিতাটোৰ পৰা আমি মাতৃ সন্তানৰ স্নেহ মৰমৰ গুৰুত্ব আৰু ভগৱানৰ প্ৰতি ভক্ত ভাৱ শিকিবলৈ পাওঁ। 7 নম্বৰ কুৱেশ্যনটো আছে যে লীলা শব্দ অৰ্থ কি? মোষ্ট ভেৰি ইম্পৰ্টেণ্ট পৰীক্ষা আহিব পাৰে যে লীলা শব্দৰ অৰ্থ কি? লীলা শব্দৰ অৰ্থ হৈছে খেল ধেমালি আৰু ঈশ্বৰৰ দেৱীয় কাৰ্য। তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আৰু এই ছাবস্ক্ৰাইবৰ লগত থকা এই ঘণ্টিটো বজাই দিয়া, তেতিয়াহ'লে মই ভিডিঅ'টো আপলোড কৰাৰ লগে লগে তোমালোকৰ মোবাইল নটিফিকেশ্যন আহি যাব। যদি মোৰ ভিডিঅ'টো ভাল লাগে তোমালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবা। ধন্যবাদ। তাৰপিছত আৰু এটা আছে অতি চমু প্ৰশ্ন উত্তৰ। এইটো প্ৰশ্নৰ উত্তৰ কৈছোঁ দেই। এইটো আগত যিটো কৈছোঁ এইটো ভিতৰুৱা কুৱেশ্যন কিতাপৰ পৰা ভিতৰুৱা মই বাছি নোট বনাইছোঁ। এতিয়া অতি চমু প্ৰশ্ন উত্তৰ এইটো তোমালোকৰ কিতাপত প্ৰশ্নাৱলীৰ পৰা দি আছোঁ। 1 নম্বৰ কুৱেশ্যনটো হ'ল কৃষ্ণ গীত গোৱা সুন্দৰী কোন? সেইটো হ'ল নন্দজয়া যশোদা কৃষ্ণ গীত গোৱা সুন্দৰী। নন্দজয়া যশোদা কৃষ্ণ গীত গোৱা সুন্দৰী আছিল। 2 নম্বৰটো আছিল যে 2 নম্বৰ প্ৰশ্নটো হ'ল যে কৰ্ণৰ কুণ্ডলৰ কথা কোনে কৈছে? যশোদা গৰাকীয়ে কৈছে। 3 নম্বৰ প্ৰশ্নটো হ'ল ইয়াত কোনৰ অৰুণোদয়ৰ কথা আছে? শিশু কৃষ্ণৰ। 4 নম্বৰ মথনী শব্দৰ অৰ্থ কি? গাখীৰ গুঠিবলৈ ব্যৱহৃত সঁজুলি। পাঠৰ মূল গঠনসমূহ কি আছিল? পাঠৰ মূল গঠনসমূহ হ'ল কৃষ্ণ যেতিয়া সধি মাখন গুটিবলৈ যায় যাক যশোদাই দেখি নমাবলৈ ভিতৰলৈ যায়। তাৰ পিছে কৃষ্ণ গদিৰ বান্ধ ভাঙি গদি খায় আৰু বান্দৰকো খুৱায়। ইয়াৰ বাবে যশোদা কৃষ্ণক ধৰি বধিবলৈ চেষ্টা কৰে, কিন্তু কৃষ্ণ সৰু হোৱাৰ বাবে বান্ধিব নোৱাৰে আৰু যশোদাই ধৰি ৰাখিবলৈ গ'লে কৃষ্ণ কান্দে আৰু শেষত মাকে শান্ত কৰে। কবিতাটোৰ অন্তৰ্নিহিত তাৎপৰ্য কি আছিল? যে ইয়াৰ উত্তৰ হ'ল এই পাঠত কৃষ্ণৰ দুষ্টামি আৰু মাকৰ স্নেহ মৰমৰ ভগৱান স্বৰূপৰ আধাৰ বৰ্ণনা কৰা হৈছে। কৃষ্ণ সকলো দুষ্টালি কৰিলেও যশোদাৰ মৰমে তেওঁক
বন্দে বোধে ইয়াৰ দ্বাৰা পাঠক মাতৃ সন্তানৰ গভীৰ স্নেহ অনুভৱ কৰে। দীঘল প্ৰশ্ন লং আনচাৰ। 1 নম্বৰটো হৈছে যে শিশুলীলা পাঠটো মূল বিষয় ব্যাখ্যা কৰা। মই তোমালোকক কুৱেশ্যন আনচাৰ এটা এটাকৈ পঢ়ি দিব এই ভিডিঅ'টো লং হৈ যাব, তোমালোকে আনচাৰখিনি লিখি মই তোমালোকক কুৱেশ্যনখিনি এটা এটাকৈ পঢ়ি দিম। 1 নম্বৰ কুৱেশ্যনটো হৈছে যে শিশুলীলা পাঠটোৰ মূল বিষয় ব্যাখ্যা কৰা। তোমালোকে এইটো আনচাৰ মই দি দিছোঁ, তোমালোকে আনচাৰটো লিখি নোট কৰি ৰাখিবা। মই এটা এটা আনচাৰ ক'বলৈ গ'লে ভিডিঅ'টো লং হৈ যাব, ভিডিঅ'টো মই সৰু কৰিম। ইয়াৰ 1 নম্বৰ উত্তৰটো হয় এইখিনি, তোমালোকে উত্তৰখন লিখি ল'বা। 2 নম্বৰটো হৈছে যে শিশুলীলা পাঠটোৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। ইয়াৰ উত্তৰটো হ'ল এইটো, তোমালোকে এইটো উত্তৰটো লিখি ল'ব। মই তোমালোকক সময় দি আছোঁ ভিডিঅ' লিখাৰ কাৰণে। তাৰপিছত 7 নম্বৰটো হৈছে ব্যাখ্যা কৰা। তো ব্যাখ্যা কৰা মই কৈ দি আছোঁ, এইটো সৰু যিখিনি সৰু থাকিম, সৰু কুৱেশ্যন আনচাৰ থাকিব মই এইখিনি পঢ়ি দিম, আৰু যিখিনি লং থাকিব এইটো পঢ়িবলৈ হ'লে সময় ভিডিঅ'টো লং হৈ যাব, তোমালোকে বুজি ল'বা। ব্যাখ্যা কৰা। 1 হৈছে যাক যোগী নগৰে ধ্যানত হেন ছবি ফলাত বাবত। ইয়াৰ ব্যাখ্যাটো হ'ল এই, তোমালোকে এইখিনি আনচাৰ লিখি ল'বা। তাৰপিছত খ আছে যে বাংগী আৰু যাবি কোঠা খাবা আজি কৃষ্ণ তোৰ মাথা। ইয়াৰ উত্তৰটো এইখিনি তোমালোকে লিখি ল'বা। তাৰপিছত গটো আছে যে পাতে পাতে যশোদা খেন্দক বয় লাগি মাখন লেন্ত। ইয়াৰ উত্তৰটো হ'লে এইটো তোমালোকে লিখি ল'বা। উত্তৰ মই এটা এটা উত্তৰ দি দিছোঁ, কুৱেশ্যনখিনি পঢ়ি দি আছোঁ, আনচাৰ কৰিবলৈ ভিডিঅ'টো লং হৈ যাব। 10 নম্বৰটো আছে যে বৃন্দাবন দৰণিত গোপ যশোদাৰ কেনে অৱস্থা হৈছিল। বৃন্দাবনত গোপী আৰু যশোদা কৃষ্ণৰ দুষ্টামিৰ বাবে কেতিয়াবা চিন্তিত আৰু কেতিয়াবা আনন্দিত হৈছিল। কৃষ্ণৰ চঞ্চল স্বভাৱ দেখি তেওঁলোকৰ কেতিয়াবা ভয় লাগিছিল, কিন্তু তেওঁৰ লীলা দেখি আনন্দ পাইছিল। তাৰপিছত আছে বাপ বিষয়ক, এইটো সমাৰ্থক 11 নম্বৰ, তোমালোকে কিতাপত পাবা 11 নম্বৰ কুৱেশ্যন আনচাৰ সমাৰ্থক শব্দ আছে। কৰ্ণ কাণ, অবন ভূমি, দধি দৈ, বস্তু জিনিছ, বদন মুখ, লৱণো নিমখ, কোফ খং, দৰ্শন দাঁত, দুগ্ন দুধ, কুশৰ অনাবধি। 12 নম্বৰটো হৈছে আধুনিক ৰূপ লিখা। তাহাক তাক, নোজৰে নেৰে, ক্ষীৰ দুধ, বহিল আহি, তোলা তুলি। তোমালোকে এটা এটা লিখি ল'বা, মই দি আছোঁ। তাৰপিছত আছে যে 13 নম্বৰ মূৰ্ধন্য আৰু দন্তন্য থকা শব্দ বাছি উলিওৱা। মূৰ্ধন্য থকা শব্দ হৈছে বৰ্ণ, শ্ৰেণী, নিবৰ্ণ, আৰু দন্তন্য থকা শব্দ হ'ল কাৰণ, বাংগ আৰু নিহত। ইয়াৰ উত্তৰটো হ'ল এইটো। তাৰপিছত 14 নম্বৰটো আহিছে পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ 5টা লিখা। অসমাপিকা ক্ৰিয়া শব্দ 5টা লিখা। খাই, কৰি, দৌৰি, গৈ, লৈ। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে, তোমালোকৰ হেল্পফুল ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।